গাইজ গুড মৰ্ণিং। আজি এটা মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। চাহ কি লৈ আহিছোঁ এতিয়া আপোনালোকে জানে, এইটো ছাগলৰ কিহতৰ লাংচ হয়, হাঁহৰ মানে এইটো আজি মানে মই এইটো ৰেচিপি বনাম বুলি ভাবিছোঁ। এইটো মানে ৰেচিপিটো বহুত টেষ্টফুলি হয়। এইটো অলপ মানে মছলা দি কেনে পিঁয়াজ দি ফ্ৰাই কৰিলে বহুত টেষ্টফুলি হয়। আজিলৈ এইখিনিতে আছোঁ। এতিয়া যেতিয়া ৰেচিপি বনাম তেতিয়া ভিডিঅ'টো আকৌ ক্ৰিয়েট কৰিম। আজিলৈ এইখিনি সমাপ্ত। বাই গাইজ গুড মৰ্ণিং। আজি এটা মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। চাহ কি লৈ আহিছোঁ এতিয়া আপোনালোকে জানে, এইটো ছাগলৰ কিহতৰ লাংচ হয়, হাঁহৰ মানে এইটো আজি মানে মই এইটো ৰেচিপি বনাম বুলি ভাবিছোঁ। এইটো মানে ৰেচিপিটো বহুত টেষ্টফুলি হয়। এইটো অলপ মানে মছলা দি কেনে পিঁয়াজ দি ফ্ৰাই কৰিলে বহুত টেষ্টফুলি হয়। আজিলৈ এইখিনিতে আছোঁ। এতিয়া যেতিয়া ৰেচিপি বনাম তেতিয়া ভিডিঅ'টো আকৌ ক্ৰিয়েট কৰিম। আজিলৈ এইখিনি সমাপ্ত। বাই। ফাইনেলি মই এতিয়া মাংসখন ধুই ল'লোঁ 4 কেজি। এতিয়া মই মানে এই ৰেচিপিটো বনোৱাৰ কাৰণে আগন্তুক ভিডিঅ'টো বনোৱাৰ কাৰণে মই ৰেডি হৈ আছোঁ। তেনেহ'লে ইয়াতে বাই বাই। এতিয়া ভিডিঅ' বনাব গৈ আছোঁ। মই ৰেচিপিটো বনাবলৈ ৰেডি হৈছোঁ। চাওক এইটো কি কেঁচা জলকীয়া কাটিছোঁ, লগতে পিঁয়াজ, এইটো মছলা আৰু লগতে চাওক মাংসটো। এতিয়া মই বনাবলৈ গৈ আছোঁ। চাওক এতিয়া কেৰাহীটো গৰম হৈছে। এতিয়া তেলটো ঢালি আছোঁ। চাওক এতিয়া কেৰাহীটো গৰম হৈছে। এতিয়া মই কি দিম, পিঁয়াজ, কেঁচা পিঁয়াজ আৰু লগতে কেঁচা জলকীয়া দি কেনে অলপ লাৰি পিঁয়াজটো ৰঙা হোৱাৰ পিছত এতিয়া হালধি দিছোঁ, অলপ হালধি গুড়া ছটিয়ালোঁ অলপ। এতিয়া অলপ নিমখটো দিওঁ, নিমখ দিলোঁ জাষ্ট। নিমখটো বেছি নিদিওঁ, কিয় কম হোৱাই ভাল, বেছি হ'লে নিমখ খাব নোৱাৰি। মছলা দিম। এইটো মছলা মিক্সিত পিটা নাই, এইটো শিলপাতাত পিচিছোঁ। বহুত টেষ্টফুলি হয় শিলপাতাত পিচিলে। জাষ্ট দিলোঁ কেৰাহীত। এতিয়া আৰু এই মছলাবিলাক চাওক অলপ অলপকৈ দিম। ধনিয়া গুড়া, জলকীয়া গুড়া, ছাগলী মাংসটো দিম এতিয়া কেৰাহীত। এতিয়া কেৰাহীত ভালকৈ লাৰিব লাগিব। যেতিয়া ৰঙা হ'ব, বহুত টেষ্টফুলি হ'ব এইটো আজি সঁচাকৈয়ে। যদি বহুত টেষ্টফুলি হ'ব এইটো ভাবা। এতিয়া মাংসটো মছলাৰ লগত ফ্ৰাই কৰি আছোঁ, অপচন হ'বলৈ দিছোঁ। তেতিয়া বহুত এটা মানে কি হৈ আছে, স্মেল হৈ আছে। স্মেলটো ইমান ভাল লাগি আছে। মোৰ ৰেচিপি ৰন্ধা বঢ়া কামটো শেষ হৈ গ'ল। এতিয়া খোৱাৰ প্ৰস্তুতি চলিব। ধন্যবাদ। ফাইনেলি মোৰ আঞ্জাটো হৈ গ'ল। চাওক আপোনালোকে কেনেকুৱা হৈছে। এতিয়া মই অলপ খাম। ইমান টেষ্টফুলি হয়, ক'ব নোৱাৰি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় আহিব পাৰে। মোৰ ফালৰ পৰা ইনভাইট থাকিল। আজিলৈ বিশেষ নকওঁ। বাই বাই, টাটা। হাই গাইজ, যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।